আহি গ'ল মেট্ৰিক ছাত্ৰ ছাত্ৰীৰ কাৰণে নতুন সিদ্ধান্ত। মেট্ৰিক পৰীক্ষাত কিমান নম্বৰ পালে তোমালোকে কি ডিভিজনলৈ উত্তীৰ্ণ হ'ব পাৰিবা। আৰু এই বছৰ ফাৰ্ষ্ট ডিভিজন, ছেকেণ্ড ডিভিজন, থাৰ্ড ডিভিজন, ষ্টাৰ, লেটাৰ, ডিষ্টিংশ্যন পোৱা ছাত্ৰ ছাত্ৰীক অসম চৰকাৰ নাইবা ভাৰত চৰকাৰে কি এৱাৰ্ড নাইবা পুৰস্কাৰ নাইবা স্কলাৰশ্বিপ প্ৰদান কৰিব, এই বিষয়ে এই ভিডিঅ'ৰ জৰিয়তে বিতংকৈ তোমালোকে জানিব পাৰিবা। যদি তোমালোকে এই বিষয়ে জানিব বিচৰা তেতিয়াহ'লে স্কিপ নকৰাকৈ সম্পূৰ্ণ ভিডিঅ'টো চাবা আৰু এই চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিবা যাতে এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' সদায় তোমালোকে পাই থাকা। মেট্ৰিক পৰীক্ষাত টোটেল 600 মাৰ্কছ থাকে আৰু এই 600 মাৰ্কছৰ ভিতৰত তোমালোকে যদি 510 মাৰ্কছ নাইবা তাৰ ওপৰত পোৱা তেতিয়াহ'লে ডিষ্টিংশ্যন পোৱা বুলি ধৰা হ'ব আৰু পাৰ্চেণ্টেজ হিচাপে 85% নাইবা তাৰ ওপৰত পাব লাগিব। যদি এই পৰীক্ষা 600 মাৰ্কছৰ ভিতৰত 450ৰ পৰা আৰম্ভ কৰি 509 মাৰ্কছ পোৱা তেতিয়াহ'লে ষ্টাৰ মাৰ্কছ পোৱা বুলি ধৰা হ'ব আৰু ইয়াক পাৰ্চেণ্টেজ হিচাপে দেখিলে 75%ৰ পৰা আৰম্ভ কৰি 84.9% হ'ব। 100 মাৰ্কছৰ ভিতৰত কেৱল মাত্ৰ 360 মাৰ্কছ নাইবা তাৰ ওপৰত পাব পাৰা তেতিয়াহ'লে ফাৰ্ষ্ট ডিভিজন বুলি ধৰা হ'ব আৰু পাৰ্চেণ্টেজ হিচাপে 60% নাইবা তাৰ ওপৰত পাব লাগিব। 600 মাৰ্কছৰ ভিতৰত তোমালোকে যদি কেৱল মাত্ৰ 270 মাৰ্কছৰ পৰা আৰম্ভ কৰি 359 মাৰ্কছ পোৱা তেতিয়াহ'লে ছেকেণ্ড ডিভিজন বুলি ধৰা হ'ব আৰু পাৰ্চেণ্টেজ হিচাপে 45%ৰ পৰা আৰম্ভ কৰি 59.9% হ'ব। 600 মাৰ্কছৰ ভিতৰত 180ৰ পৰা 269 মাৰ্কছ পালে থাৰ্ড ডিভিজন বুলি ধৰা হ'ব আৰু পাৰ্চেণ্টেজ হিচাপে 30%ৰ পৰা আৰম্ভ কৰি 44.9% হ'ব। আৰু এই মেট্ৰিক পৰীক্ষাত পাছ কৰিবলৈ হ'লে মিনিমাম 180 মাৰ্কছ পাব লাগিব আৰু ইয়াতকৈ যদি তোমালোকে 1 নম্বৰ কম পোৱা তেতিয়াহ'লে এই মেট্ৰিক পৰীক্ষাত ফেইল বুলি ধৰা হ'ব। তোমালোকৰ পাৰ ছাবজেক্টত 100 মাৰ্কছ থাকে আৰু এই 100 মাৰ্কছৰ ভিতৰত তোমালোকে যদি 80 মাৰ্কছ নাইবা এবভ পাব পাৰা তেতিয়াহ'লে লেটাৰ পোৱা বুলি ধৰা হ'ব। ধৰি লোৱা যে তুমি গণিত ছাবজেক্টত 85 নম্বৰ পাইছা, মানে তুমি গণিতত লেটাৰ নম্বৰ পাইছা। এতিয়া আলোচনা কৰিব বিচাৰিছোঁ যে মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীক কি এৱাৰ্ড নাইবা স্কলাৰশ্বিপ প্ৰদান কৰিব। মেট্ৰিক পৰীক্ষাত ফাৰ্ষ্ট ডিভিজন পোৱা ছাত্ৰ ছাত্ৰীয়ে বিভিন্ন ধৰণৰ স্কলাৰশ্বিপত এপ্লাই কৰিব পাৰিব। অসম চৰকাৰৰ বিভিন্ন ধৰণৰ স্কলাৰশ্বিপ আছে, সেইদৰে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ বিভিন্ন ধৰণৰ স্কলাৰশ্বিপ আছে। ইয়াৰ উপৰিও প্ৰাইভেট স্কলাৰশ্বিপ আছে। যদি গভৰ্ণমেণ্ট স্কলাৰশ্বিপত এপ্লাই কৰিব বিচৰা তেতিয়াহ'লে নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেল অৰ্থাৎ NSPত গৈ এপ্লাই কৰিব লাগিব। আৰু প্ৰাইভেট স্কলাৰশ্বিপ যেনেকৈ সীতাৰাম জিন্দাল ফাউণ্ডেশ্যন স্কলাৰশ্বিপ, কলগেট স্কলাৰশ্বিপ, SBI স্কলাৰশ্বিপ, এনেকুৱা ধৰণৰ বহুতো প্ৰাইভেট স্কলাৰশ্বিপ আছে। মেট্ৰিক পৰীক্ষাত ফাৰ্ষ্ট ডিভিজন পোৱা ছাত্ৰ ছাত্ৰীয়ে এইবোৰ স্কলাৰশ্বিপত এপ্লাই কৰিব পাৰে। ছেকেণ্ড ডিভিজন পোৱা ছাত্ৰ ছাত্ৰীয়েও বিভিন্ন ধৰণৰ স্কলাৰশ্বিপত এপ্লাই কৰিব পাৰে। থাৰ্ড ডিভিজন পোৱা ছাত্ৰ ছাত্ৰীৰ কাৰণে কোনো ধৰণৰ স্কলাৰশ্বিপ নাইবা এৱাৰ্ডৰ ব্যৱস্থা নাই। যিসকল ছাত্ৰ ছাত্ৰীয়ে এই বছৰ মেট্ৰিক পৰীক্ষাত 75% নাইবা তাৰ ওপৰত পাব পাৰিব তেওঁলোকক অসম চৰকাৰে আনন্দৰাম বৰুৱা এৱাৰ্ড প্ৰদান কৰিব। প্ৰত্যেক বছৰ ছাত্ৰ ছাত্ৰীক এই আনন্দৰাম বৰুৱা এৱাৰ্ডৰ অধীনত 12,500 টকাকৈ প্ৰদান কৰি আহিছে আৰু এই বছৰ কিন্তু তোমালোকক এই আনন্দৰাম বৰুৱা এৱাৰ্ড প্ৰদান কৰিব। ফাৰ্ষ্ট ডিভিজন, ছেকেণ্ড ডিভিজন, থাৰ্ড ডিভিজনলৈ উত্তীৰ্ণ হোৱা সকলো ছোৱালীক অসম চৰকাৰে নিযুত মইনা আঁচনি প্ৰদান কৰিব। যিসকল ছাত্ৰীয়ে ফাৰ্ষ্ট ডিভিজন, ছেকেণ্ড ডিভিজন, থাৰ্ড ডিভিজনলৈ উত্তীৰ্ণ হৈ ক্লাছ 11ত এডমিশ্যন ল'ব তেওঁলোকক অসম চৰকাৰে নিযুত মইনা আঁচনিৰ অধীনত প্ৰতি মাহত 1000 টকাকৈ প্ৰদান কৰিব। ইয়াক হৈছে অসম চৰকাৰ নাইবা ভাৰত চৰকাৰৰ বিভিন্ন ধৰণৰ স্কলাৰশ্বিপ আৰু এৱাৰ্ড।